টিয়কৰ কলিয়াপানীস্থিত আউনীআটী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ৰূপত নৱাগত আদৰণি সভাৰ আয়োজন কৰা হৈছে। মহৰ্ষি সন্দীপনীয়ে শ্ৰীকৃষ্ণ আৰু বলৰামক শিক্ষা গ্ৰহণৰ প্ৰথম দিনটোত যি আদৰণি জনাইছিল সেই আধ্যাত্মিক অনুৰণনক আদৰ্শ কৰি বিশ্ববিদ্যালয়খনে সকলো নৱাগত শিক্ষাৰ্থীক বিশেষভাৱে আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। পুৱাই বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ৰ দুৱাৰ উদ্ঘাটন আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। তাৰ পিছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক ব্যতিক্ৰমী ৰূপত নৱাগত আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। এই স্বাগতম অনুষ্ঠানত সত্ৰীয়া সংগীত, নৃত্য, আৰতি, মাল্যাৰ্পণ, তিলক ধাৰণ, পৰমান্ন গ্ৰহণ, গ্ৰন্থ আৰু লেখনি প্ৰদানেৰে নৱাগতসকলক অভিনৱভাৱে আদৰণি জনোৱা হয় আৰু এই পৰিৱেশ শিক্ষাৰ্থীসকলক আধ্যাত্মিকভাৱে অধিক সক্ৰিয় কৰি তুলিব বুলি আশাবাদী উদ্যোক্তাসকল। উক্ত কাৰ্যসূচীত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্যমৰ্দিত বৰুৱা, উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ, ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল কৰি তোলে। বিশ্ববিদ্যালয়ৰ আজি প্ৰথমবাৰৰ কাৰণে নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছে আৰু এই নৱাগত আদৰণি সভা আমি সেই কৃষ্ণ বলভদ্ৰক যেনেকৈ অৱন্তী নগৰত শান্তিপুনি মুনিৰ আশ্ৰমত সুধামা আৰু সুদামাই যিদৰে আদৰিছিলে আৰু যি কৰ্ণমুনিৰ আশ্ৰমত শকুন্তলাক বেৰি প্ৰিয়ম্বদা, অনুসূয়া, ঋত্বিকা, ঋতজা আছিলে, আমি সেই আৰ্হিত আজি তেখেতসকলৰ সাহায্যত নৱাগতসকলক আদৰণি জনাইছোঁ আৰু এয়া আমাৰ উদ্দেশ্য হৈছে যে এটা আধ্যাত্মিক পৰিৱেশ আছে, ইয়াত আছে এটা নৈতিক পৰিৱেশ, ইয়াত আছে শিষ্টাচাৰী পৰিৱেশ আৰু যেতিয়ালৈকে আমাৰ শিষ্টাচাৰ নাথাকিব, নৈতিকতা নাথাকিব, আধ্যাত্মিকতা নাথাকিব, আমি যিমানেই শিক্ষাৰে আমি শিক্ষিত নহওঁ, আমি আমাৰ প্ৰকৃত মানুহৰ পূৰ্ণ পৰিচয় আমি দিব নোৱাৰিম আৰু সেয়ে আমি আজি প্ৰথম দিনটোতেই নৱাগত আদৰণি সভাৰ যোগেদি এনে পৰিৱেশ সৃষ্টি কৰিছোঁ। আমি আশা ৰাখিছোঁ আজি কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা তথা সুধী সমাজৰ সকলোৰে মন মগজু হৃদয়ত স্পৰ্শ কৰিছে আৰু ই যুগ যুগান্তৰ ধৰি প্ৰভাৱ পেলাব। ভৱিষ্যত যিহেতু চন্দনৰ তিলক দিয়া হৈছে, মালা পিন্ধোৱা হৈছে, অকণমান যদি মই কৈছোঁৱেই, কান্তিং লক্ষ্মীং ধৃতিং মেধাম দদাতু চন্দনম নিত্যম, যে যেতিয়া আমি চন্দনৰ তিলক কপালত ধাৰণ কৰোঁ, আমাক কান্তি দিয়ে, আমাক লক্ষ্মী দিয়ে, আমাক মেধা দিয়ে, আমাক শক্তি দিয়ে আৰু যিখিনি আমি মানুহে বিচাৰোঁ আৰু সেইকাৰণে সেই ফুটটো দিয়াৰ তাৎপৰ্য হৈছে এইটো। ঠিক তেনেকৈ মালাডাল যে আমি পিন্ধাইছোঁ, পুষ্পে পুষ্পে সুপুষ্পে, অৰ্থাৎ সেই মালাৰ যোগেদি তেওঁৰ জীৱনটো সুগন্ধিময় হ'ব। অসম আদিত্য, টিয়ক।